আমি আজি প্ৰকাশ কৰিব লাগে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে আৰু সূচকীয় ৰূপত। এতিয়া আমি প্ৰথমতে হৰণ কৰি ল'ম 768ক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি হৰণ কৰিম। প্ৰথমতে আমি হৰণ কৰিম 2 দি 2 3 গুণ 6 16 হ'ল 2 8 গুণ 16 8ক যাব 4 বাৰ 2 4 গুণ 8 এইফালে হ'ল 2 দি 2 গুণ 2 18 হ'ল 2 9 গুণ 18 2 2 গুণ 4 আকৌ যাব 2 দি 2 9 গুণ 18 এইফালে গ'ল 1 2 6 গুণ 12 2 দি 2 4 গুণ 8 এইফালে গ'ল 1 16 হৈ গ'ল 16ক 2 যাব 8 বাৰ এবাৰ 48 এইফালে লিখিছোঁ দেই 48 এইফালে লিখিছোঁ এই 48টো আমি ইফালে লিখিছোঁ 2 48ক যাব 2 2 গুণ 4 2 4 গুণ 8 2 24ক যাব 12 বাৰ 2 12ক যাব 6 বাৰ 2 6ক যাব 3 বাৰ ইয়াতে আমি 2 কেইটা পালোঁ 1 2 3 4 5 6 7 8টা 2 পালোঁ আমি 8টা 2 পালোঁ আৰু 3 এটা পালোঁ এতিয়া আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব এইকেইটা আমি পূৰণফল হিচাপে প্ৰকাশ কৰিম 2 into 2 into 2 into 2 into 2 2 into 3 1 2 3 4 5 6 7 8টা এতিয়া আপুনি সূচকীয় ৰূপত প্ৰকাশ কৰিলে হ'লে 2 to the power 8 into 3 আমি এনেকৈ লিখিব লাগিব এইবাৰ অন্য এটা উদাহৰণ লৈছোঁ 125 আৰু 625ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে পূৰণফল উলিয়াব লাগে আৰু সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগিব এতিয়া আমি 125টোক কিহে হৰণ যাব 5 যাব 5 যাব 5 দুগুণ 10 ইফালে গ'ল 2 25 হ'ল 5 5 গুণ 25 5 দি যাব 5 5 গুণ 25 আমি 125ৰ জেগাত কি লিখিব পাৰোঁ 5 3টা পূৰণফল 5 কেইটা 3টা হ'লনে 5 3টা তাৰ পাছত 625টো আমি কি কৰি চাম হৰণ কৰি চাম 625টো আমি হৰণ কৰি চাম 625ক হৰণ কৰি চাম 5 দি 5 গুণে 5 ইফালে হ'ল 12 5 দুগুণ 10 ইফালে 2 গ'ল 25 5 5 গুণ 25 5 দুগুণ 10 ইফালে গ'ল 2 25 5 5 গুণ 25 আকৌ যাব 5 দি 5 5 গুণ 25 আৰু ইফালে কি লিখিব পাৰোঁ আমি 625টো আমি লিখিব পাৰোঁ 5 4টা 5 কেইটা লিখিব পাৰোঁ 5 4টা লিখিব পাৰোঁ 5 5 5 5 এতিয়া আমি সূচকীয় ৰূপত লিখি দিম 5 কেইটা আছে 5 আছে আপোনাৰ 7টা আছে কিমানটা আছে 1 2 3 4 5 6 7টা 5 to the power 7 এনেকৈ লিখিব লাগিব